অসমৰ ৰাইজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ বোলাটোৱে জবাব দিব লাগিব অসমীয়া ৰাইজক জনাব লাগিব অসমীয়া ৰাইজক কুৱেশ্যন সুধিছে কাৰণ জুবিন গাৰ্গ আছিল অসমীয়া ৰাইজৰ হিয়াৰ আমোদ আছিল হাত থোৱা আছিল আৰু অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন আছিল ছিংগাপুৰ লিখীয়া জেগাত গীত পৰিৱেশন কৰিবলৈ নিয়াৰ কি যুক্তি আছিল আৰু সিদ্ধাৰ্থ বুলি যিজন মেনেজাৰ আছিল সেই মেনেজাৰৰ কাম কি আছিল কেৱল পইচা ল'বৰ কাৰণে আছিল এটা দুৰ্ভাগ্যজনক ঘটনা অনাকাংক্ষিত এক পৰিস্থিতি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে জাতিটোৰ কাৰণে এটা সাংঘাতিক ক্ষতি এই অপূৰণীয় ক্ষতিটো কোনো কালে পূৰণ নহ'ব আমাৰ এটা কথা প্ৰশ্ন মনলৈ আহিছে যে যি সময়ত ডক্টৰে জুবিন গাৰ্গক বিশ্ৰামৰ কথা কৈছিল আৰু সেই সময়ত ছিংগাপুৰ লিখীয়া জেগাত গীত পৰিৱেশন কৰিবলৈ নিয়াৰ কি যুক্তি আছিল আৰু সিদ্ধাৰ্থ বুলি যিজন মেনেজাৰ আছিল সেই মেনেজাৰৰ কাম কি আছিল কেৱল পইচা ল'বৰ কাৰণে আছিল জুবিন গাৰ্গে কি কৰিছে কি নকৰিছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব নাছিল গতিকে অসমৰ ৰাইজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ বোলাটোৱে জবাব দিব লাগিব অসমীয়া ৰাইজক জনাব লাগিব অসমীয়া ৰাইজক কুৱেশ্যন সুধিছে কাৰণ জুবিন গাৰ্গ আছিল অসমীয়া ৰাইজৰ হিয়াৰ আমোদ আছিল হাত থোৱা আছিল আৰু অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন আছিল গতিকে আজি স্পন্দন হেৰাই গৈছে ৰাইজ ক্ষোভিত হৈ আছে উত্তৰ আমাক লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ